যোৱাকালি ৰাতি 9 বজাত আমি এটি বিশেষ ভিডিঅ' আপলোড কৰিছিলোঁ কুকুৰৰ বিষয়ে। বিশেষকৈ আমি পোহনীয়া কুকুৰৰ বিষয়ে এটি ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টিত আপোনালোকৰ বহুত সঁহাৰি পালোঁ। মাত্ৰ 2জন মানুহেই তাৰ বিৰোধিতা কৰিছিলে আৰু বাকী 1,80,000 মানুহে তাৰ সপক্ষে মাতিছিলে। আৰু এইটো বিষয়ে জানি উঠি মোৰ ইমান ভাল লাগিলে আৰু বহুতো লোকে মোক ক'লে যে এটি লং ভিডিঅ' প্ৰস্তুত কৰিব লাগে ইয়াৰ ওপৰত, কিয়নো সত্য কথা এটি দেখি সকলোৱে সহ্য কৰি থাকিব পাৰে, কিন্তু তাৰ ওপৰত এষাৰ মাত মাতিব পৰা কথাটো বহুত ডাঙৰ কথা। আৰু যদি আমি সঁচাটোক সঁচা মিছাটোক মিছা বুলি ক'ব নোৱাৰোঁ, আমাৰ সেই শিক্ষাৰ মূল্য কি, আমাৰ সেই জ্ঞানৰ মূল্য কি, আমি সাহসিকতাৰে নিজে এজন মানুহ হিচাপে জীয়াই থকাৰ মূল্য কি, নহয় জানো? এতিয়া কথাটো হ'ল, অকল কুকুৰ পালন কৰিলেহে, ঘৰত পোহনীয়া কুকুৰ ৰাখিলে বা মেকুৰী ৰাখিলেহে আপুনি এগৰাকী প্ৰকৃতিৰ প্ৰেমী হয় নেকি বাৰু? আপুনি বন্যপ্ৰাণী বা প্ৰকৃতিৰ যিবিলাক জীৱ জন্তু সেইবিলাকক ঘৰত আনি ধৰি বান্ধি পুহি ৰাখিলেহে আপুনি প্ৰকৃতিৰ প্ৰেমী, নে আপুনি বাটৰুৱা কুকুৰ হওক, মেকুৰী হওক, ঘোঁৰা হওক, ছাগলী হওক, যি বস্তুৱেই নহওক, আপোনালোকে সেইবিলাককো মৰম কৰিলে আপুনি এগৰাকী প্ৰকৃতিৰ প্ৰেমী বুলি বিবেচিত হ'ব? ইয়াৰ কিবা ডেফিনেশ্যন আছে নেকি বাৰু আপোনালোকৰ হাতত? আপোনালোকে জনাবচোন। এতিয়া কথা হ'ল, মোক যিকেইটা কমেণ্ট আহিছিলে সেইকেইটা কমেণ্টৰ মই এতিয়া ভিডিঅ'ৰ মাধ্যমেৰে ৰিপ্লাই কৰিবলৈ আপোনাক যত্ন কৰিব ওলাইছোঁ। কেইজনমানে কৈছে যে এইটো বহুত চিপ এটি কণ্টেণ্ট হয়, যে কুকুৰে ৰাস্তাত অনাই বনাই ঘূৰি ফুৰে, সেইবিলাকক কিয় তুমি চাব যোৱা নাই? মই ক'ব খোজোঁ যে যিবিলাক মানুহে কুকুৰ পোহে সেই মানুহবিলাকে কিন্তু অকল পোহনীয়া কুকুৰটোকহে মৰম কৰে, ৰাস্তাৰ কুকুৰক কিন্তু তেওঁলোকে দেখিবই নোৱাৰে। এডাল হাতত লাঠি লৈ আহে, ৰাস্তাৰ কুকুৰে যেতিয়া সেই কুকুৰটোৰ লগত অকণমান খেল ধেমালি কৰিব আহে নহয়, আমি দেখিছোঁ। মই চহৰত জীৱন কটোৱা 15 বছৰ বয়স হ'ল আৰু মই বহুতো কুকুৰ পালক দেখিছোঁ। বিশেষকৈ কুকুৰৰ ওপৰতে এই টপিকটো মই ল'ব খুজিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। যেতিয়া ৰাস্তাৰ এগৰাকী অন্য কুকুৰ আহি সেই কুকুৰটোৰ লগত খেলা ধূলা কৰিব খোজে বা অকণমান জঁপিয়াই কিবা কিবি কৰে, আৰু তেতিয়া লাঠিডালেৰে খুব জোৰেৰে কোবায়। গতিকে সেই কুকুৰটো কুকুৰ হয়, কিন্তু নিজৰ কুকুৰটো ডগী হয়, টমি হয়। ঠিক এনেকুৱা আমাৰ এক সমাজ ব্যৱস্থা চলি আছে। আৰু সেই ঘৰুৱা কুকুৰটোৰ বিষয়ে যদি কোনোবাই কিবা কয়, একদম বহুত ডাঙৰ মহাভাৰত হ'ব যে সেই মানুহজন প্ৰকৃতিপ্ৰেমী নহয়, জীৱ জন্তুক তুমি মৰম কৰিব নাজানা। আমি ঘায়েল হৈ থকা জীৱ জন্তুক, অসুস্থ হৈ থকা জীৱ জন্তুক ভেটেনাৰী ডিপাৰ্টমেণ্টক মাতি আনি ইনজেকশ্যন দিওঁ, টীকাকৰণ কৰাওঁ, এইবিলাক কৰাওঁ, সেইবিলাক কৰাওঁ, বহুতো কিবা কিবি নাটক ক'ব। কিন্তু একচুৱেলি সেই মানুহজনে অকল সেই ঘৰৰ কুকুৰটোৰ বাহিৰে বেলেগ কাকো চিনি নাপায়। আৰু এটি অপ্ৰিয় সত্য কম বন্ধু বান্ধৱীসকল, আপোনালোকে মন দি শুনিব। যিসকল লোকে কুকুৰ প্ৰতিপালন কৰে, মই প্ৰত্যেকগৰাকী মানুহকে কোৱা নাই, তাৰে ভিতৰত কিছু সংখ্যক মানুহ আছে, আপোনালোকে যদি বিচাৰি চাই সম্ভ্ৰান্ত ঘৰৰ ঠিক তেনেকুৱা কুকুৰ পোহা মানুহৰ কোনোবা 1,00,000 গৰাকীৰ ভিতৰত এজন হ'লেও আপোনালোকে পাব যে তেওঁলোকৰ পিতৃ মাতৃক কিন্তু বৃদ্ধাশ্ৰমত থৈছে। তেওঁলোকৰ পিতৃ মাতৃক কিন্তু ৰাখিবলৈ তেওঁলোকৰ ঘৰত এটি কোঠা বা ৰুমৰ অভাৱ, কিন্তু সেই কুকুৰটোক ধুনীয়া এটি লাক্সাৰিয়াছ লাইফ আৰু গাড়ীৰ ভিতৰেৰে ডিঙিটোৰ পৰা এনেকৈ উলিয়াই আপুনি কাষেৰে বাইক লৈ যাব নোৱাৰে, আপোনাক কামুৰিবৰ কাৰণে মুখখন এনেকৈ আহে। একদম জীয়া ছবি এটি মই কৈ আছোঁ চহৰৰ। আপোনালোকে কেতিয়াবা নিশ্চয়কৈ সন্মুখীন হৈছে, আৰু বহুতো মানুহে কেতিয়াবা ভাবিবলৈ বাধ্য হয় যে এই যদি কুকুৰটো হয় মই জন্ম পালোঁ হয়, BMW-ত উঠি কুকুৰটো ফুৰিছে, ডিঙিত ধুনীয়া চামৰাৰ বেল্ট লগোৱা আছে, সময়মতে ইনজেকশ্যন দিছে, সময়মতে চিকেন মটন যি লাগে দিছে, আৰু কুকুৰৰ খুব ধুনীয়া ইয়াতে ডক্টৰবিলাকো পোৱা যায়, খুব ধুনীয়া ক্লিনিক আছে, তাতে কুকুৰবিলাক মেকুৰীবিলাক লৈ আহে, চুলি কাটে, নখ কাটে। আপোনালোকে দেখিলে এনেকুৱা লাগিব যে আমি মানৱ জীৱনটো পাই কিবা ভুল কৰিলোঁ নেকি, আমি এই কুকুৰটো হৈ জন্ম লোৱা হ'লে ভাল আছিল, ঠিক তেনেকুৱা। কিন্তু সেই মানুহবিলাকে কিন্তু মানুহৰ লগত বেছিকৈ মিলি জুলি থাকিবলৈ বা মানুহৰ লগত ভাতৃত্ববোধৰ এক বন্ধন বনাই ৰাখিবলৈ কিন্তু আজিকালি দেখা নাযায়। আৰু এনেকুৱা উদাহৰণ খুব কম দেখা যায়। কুকুৰ পালন কৰা সেই মানুহবিলাকে মানুহৰ লগত এক ভাল ধুনীয়া এটি জনসম্পৰ্ক বজাই ৰখাটো আমি খুব কমেই দেখা পাওঁ। মই তেনেকুৱা মানুহ বহুতৰ লগত চলি পাইছোঁ, ফুৰি পাইছোঁ, সেইবাবে এই ভিডিঅ'টি বনালোঁ। আৰু আপোনালোকে সেই কুকুৰকেইটিক মন কৰিব, আৰু সেই কুকুৰ পালন কৰা সেই মানুহকেইগৰাকীক মন কৰিব, যিসকলে ৰাস্তাটোত আনি গোটেই ৰাস্তাটো লেতেৰা কৰে। কথাবিলাক ক'বলৈ বা কমেণ্টত যি কথা লিখিবলৈ বহুত সহজ, কিন্তু যেতিয়া আপুনি ভুক্তভোগী হ'ব তেতিয়া আপুনি বুজি পাব যে এইটো কিমান গুৰুত্বপূৰ্ণ কথা হয়, কিমান বেমাৰৰ বীজাণু বিয়পিব পাৰে। আপোনালোকে আমাৰ উদাহৰণস্বৰূপে গুৱাহাটী চহৰখনৰ কথাই ভাবিলোঁ, বা আপোনালোকৰ দাঁতি কাষৰীয়া যিবিলাক নতুনকৈ চহৰ নগৰ গঢ়লৈ উঠিছে, যিবিলাক মানুহ নতুনকৈ চহৰীয়া হৈছে, তেওঁলোকৰে উদাহৰণস্বৰূপে লৈ লওক। আপোনালোকৰতো বৰষুণ দিওঁতে নিশ্চয় পানী হৈছে। সেই পানী হওঁতে যিবিলাক আপোনালোকে ৰাস্তাত এই কামবিলাক কৰালে, সেইবিলাক বস্তু ক'ত যাব? আপোনালোকে যে জাবৰ জোঁথৰ পেলাই, সেইটোতো মই নকওঁৱেই বাৰু, সেইবিলাক আপোনালোকক কৈ লাভ নাই, কাৰণ সকলো মানুহে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰে। হয়তো কেতিয়াবা আমিও বিপদত পৰি চকলেট এটা খাই হ'লেও পেকেটটো পেলাই দিব লগা হৈছে। পৰাপক্ষত আমি পকেটত লৈ আহোঁ বা বটল হ'লে বেগত ভৰাই লৈ আহোঁ, নেপেলাওঁ। সেইখিনি পাৰালৈকে আমি নিজে চেষ্টা কৰোঁ, কাৰণ চৰকাৰেনো কিমান কৰিব, নলা নৰ্দমা এইবিলাক চাফা কৰি থাকে বা নলাবিলাক ধুনীয়াকৈ বনাই দিছে ফুটপাথৰ তলেৰে, কিন্তু আমি আমাৰো কিছুমান দায়িত্ববোধ পালন কৰিব লাগে। আমি আমাৰ
বিবেকেৰে ভাবি চাব লাগে যে চহৰখন আমাৰ, নগৰখন আমাৰ, অসমখন আমাৰ। মানে আমি অকল নিজৰ ঘৰখনৰ কথা ভাবিলে নহ'ব, আমি আমাৰ ঘৰখনৰ পৰা যেতিয়া প্ৰথমতে চাফ চিকুণতা আৰম্ভ কৰিম, নিজৰ পৰিয়ালৰ সদস্যসকলক যেতিয়া আমি শিকাম, তাৰপিছতহে লাহে 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 গৈ আমাৰ সমাজখন সংস্কাৰ হ'ব। তাৰপিছত লাহে লাহে সমাজৰ পৰা আপোনাৰ মৌজা, আপোনাৰ জিলা, আপোনাৰ চহৰ, আপোনাৰ নগৰ, আপোনাৰ ৰাজ্য, আপোনাৰ দেশ, তাৰপিছত গোটেই পৃথিৱীখন খুব ধুনীয়া সুন্দৰ চিৰসেউজ হৈ থাকিব। আৰু তাৰ উপৰিও আমি আমাৰ নদ নদীবিলাকতো আমি বেয়া বস্তুবোৰ পেলাব নালাগে। আমি বিশেষকৈ ইয়াতে চহৰ অঞ্চলত ফেক্টৰীৰ পৰা ওলোৱা যিবিলাক মানে বেয়া বেয়া পদাৰ্থ আছে সেইবিলাক দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে আপোনালোকে সদায় নিউজত দেখি থাকে যমুনা নদী। আপোনালোকে অকণমান অসুবিধা পাব পাৰে, বাহিৰৰ চাউণ্ড আহিব পাৰে, কাৰণ ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে থাকে এনি টাইম। কোনোবাই হয়তো ভাঙে, কোনোবাই হয়তো বনায়, ঠিক তেনেকুৱা। এতিয়া মেইন টপিকলৈ আহোঁ। আপোনালোকে যিটো মোক টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ কৈছিল, এতিয়া আপোনালোকে মোক নিজেই কওক আৰু এইটো ভিডিঅ'ত কমেণ্ট কৰক যে মানুহবিলাকে যে ৰাস্তাত যে কুকুৰবিলাক লৈ যায়, যে তেওঁলোকৰ মানে যিবিলাক দৈনন্দিন কাম সেইবিলাক কৰোৱাই, আপোনালোকে যদি কুকুৰটোক বাকী গোটেইখিনি ফেচিলিটি দিছে, ঘৰতে এটা ঠিক তেনেকুৱা ফেচিলিটি কিয় বনাব নোৱাৰে বাৰু? ভাবি চাবচোন, যদি পাৰে আৰু যদি সম্ভৱ হয় আপোনালোকে কমেণ্ট কৰিবচোন। এনেকুৱা কিবা যদি আছে বা এনেকুৱা প্ৰফেশ্যনৰ লগত যদি কোনোবা লোক জড়িত আছে যে মানে কুকুৰ মেকুৰীৰ পৰিচৰ্যা কৰা, বা NGO যদি কোনোবা আছে, আপোনালোকে আগুৱাই আহিলে ভাল। আমাৰ চহৰখনত মানে অপেনলি যেতিয়া এইবিলাক কাম হৈ থাকে, কিবা এটা মানে বিৰূপ প্ৰভাৱ পৰে নিশ্চয়। কিন্তু বস্তুবিলাক দেখি শুনি আমি মনে মনে থাকোঁ। কিছুমান ক্ষেত্ৰত যিসকলে মাত মাতিব তেওঁলোককে বেয়া বুলি মানে বিবেচিত কৰা হয়। তাৰ বাহিৰেও এনেদৰে যে ফুৰাব আনোতে কুকুৰটোৱে যে কামুৰিবলৈ খেদি আহে, এই খেদি অহাৰ ফলত যদি কুকুৰটোৱে কামুৰি দিয়ে, তেতিয়া সেই ৰিস্কটো কোনে ল'ব? আপোনালোকে নয়দাত, দিল্লীত এনেকুৱা বহুত ঘটনা শুনিছে যে লিফ্টত কুকুৰ আনোতে সেই কুকুৰটোৱে লিফ্টৰ ভিতৰতে মানুহজনক কামুৰিলে। তাৰ উপৰি মই আৰু এটা ক'ব খুজিছোঁ, নিজৰ গিৰি মানে নিজৰ মালিক, সেই মালিকজন জিমলৈ গৈছিল আৰু জিমলৈ যাওঁতে ঘূৰি আহি দেখে যে মাকক টুকুৰা টুকুৰকৈ কামুৰি একদম মজিয়াত পেলাই থৈছে। মাকৰ ইতিমধ্যে মানে মাকে ইহলীলা সম্বৰণ কৰিছে। গতিকে এই বস্তুবিলাক আমি অকণমান ভাবি চাবৰ হ'ল। আৰু অকল কুকুৰ পুহিলেই, মেকুৰী পুহিলে যে আপুনি জীৱ জন্তুৰ প্ৰিয় সেইটো নহয়। আমাৰতো গাঁও অঞ্চলত চাওক আপোনালোকে চহৰৰ সেই আধুনিকতাৰ পৰা আমাৰ গাঁৱৰ মানুহবিলাকক হাঁহে, কিন্তু গাঁৱৰ মানুহেতো সকলোৰে ঘৰতে ছাগলী গৰু পোহে। তেওঁলোক কি প্ৰকৃতিপ্ৰেমী নহয়? তেওঁলোকে এটা বস্তু সদায় চায় যে তেওঁলোকে কিন্তু কুকুৰ মেকুৰীও পোহে, কিন্তু তেওঁলোকে ঘৰৰ বিচনাত শুব নিদিয়ে। আৰু গাঁৱৰ কুকুৰবিলাকো ইমানেই জ্ঞানী যে তেওঁলোকে দুৱাৰ দাং বুলি কয়, আমাৰ যিবিলাক মানে দৰ্জাৰ তলৰ কাঠডাল হওক বা দৰ্জাখন হওক, সেই দৰ্জাৰ ভিতৰত নাহে। আৰু গাঁৱৰ কুকুৰবিলাক বিশেষকৈ বেছিভাগেই কাঠিটোৰ পৰা, তেওঁলোকৰ ঘৰৰ পিৰালিৰ পৰা ভিতৰলৈ নাহে, আপোনালোকে চাব পাৰে। সেইবাবে অকণমান নিজৰ বিবেক বুদ্ধি জ্ঞান বিবেচনাৰে অকণমান ভাবি চাব। আপোনালোকৰ ঘৰতো ল'ৰা ছোৱালী আছে, বৃদ্ধ পিতৃ মাতৃ আছে, বা যিকোনো আলহী অতিথি আহিলে আপোনালোকৰ ঘৰত কেনেকুৱা ফিল কৰে? মই এনেকুৱা মানুহৰ ঘৰলৈ গৈ পাইছোঁ, একদম গেটৰ সন্মুখতে কুকুৰটো বান্ধি থ'ব, যেন এনেকুৱা অনুভৱ হয় মানুহগৰাকীয়ে ঘৰত মানুহ আহিলে বেয়া পায় নেকি, সেইবাবে কুকুৰটো বান্ধি থৈছে নেকি, ঘূৰিয়ে যাওঁ নেকি, এনেকুৱা লাগে। আৰু কুকুৰটোৱে এনেদৰে জঁপিয়াই যেন তেওঁ বুলিয়েই কৈছোঁ, কাৰণ কুকুৰ বুলি ক'লেতো বহুতে বেয়াও পায়। আমাৰ কুকুৰ, এইটো কুকুৰ নহয় দেই, এইটো টমি, ডগি, অমুক তমুক তমুক নামবিলাক ক'লে কিছুমান মানুহৰ লগত মেটছো হৈ যাব পাৰে। আজিকালি এনেকুৱা হৈছে মানে মৰমত কিছুমানে কি নাম ৰাখি দিয়ে, কোনো ঠিক নাই। মানে কুকুৰটোৱে 10 দিনৰ পৰা খোৱা নাই নেকি এনেকুৱা লাগে, যিদৰে জঁপিয়াই। আৰু মানে এনেকুৱা ভাৱ হয় কামুৰিবই চাগে, ইয়াৰ পৰা পলোৱাই ভাল, এওঁলোকৰ তাত নোযোৱাই ভাল, তেনেকুৱা। আৰু দ্বিতীয় কথা এটা মই লক্ষ্য কৰিছোঁ, মোৰ এজন মই বন্ধুৰ ঘৰত গৈছিলোঁ, মই নাযাওঁ সি নেৰে, মই মানে কুকুৰটোৰ ভয়তে যোৱা নাছিলোঁ। গোটেই বিচনা, গোটেই বেডশ্বীট, গোটেই ফ্ল'ৰ, গোটেই কুকুৰৰ বগা বগা নোম। আৰু সেইটোৰ পৰা কিমান কি ভয়ংকৰ বীজাণু বিয়পিব পাৰে। সৰু সৰু চিকৰা, যিবিলাক মানে চিকিৰত বুলি কয়, চিকৰা বুলি কয়, সৰু সৰু পোক হয়। এই পোকবিলাক মানে একদম পিলপিলাই ঘূৰি আছিল মজিয়াখনত। মানে মই দেখি মানে সেই বস্তুটো এনেকুৱা এটা মানে মোৰ মনত ভাৱ হৈছিলে যে মই ইয়াতে চাহ ভাত কেনেকৈ খাম। মানে মই কুকুৰক ঘৃণ নকৰোঁ, কুকুৰক মই মৰম কৰোঁ, জীৱ জন্তুক মই মৰম কৰোঁ, কিন্তু সকলো বস্তুৰে এটা স্থান আছে। সেই স্থানত থাকিব দিব লাগে, মূৰত তুলিব নালাগে, বুজি পাইছেনে? কথাবোৰ এনেকুৱা নহয়, আমি অকণমান ভাবি চাব লাগে, মানে কোনটো বস্তুৰ কিমান স্থান। আপুনিতো চেণ্ডেলযোৰক মূৰত লৈ নুঘূৰে, চেণ্ডেলযোৰকতো আপুনি মৰম কৰে, নিজৰ চেণ্ডেল হয়নে নহয়? কিন্তু 1 লাখ টকীয়া চেণ্ডেল হ'লেও আপুনিতো ভৰিতে পিন্ধে। ঠিক তেনেকুৱা প্ৰত্যেকটো বস্তুৰে এটি স্থান আছে, আৰু সেই স্থানবিলাকক তেওঁলোকক থাকিবলৈ দিয়াটো ভাল। আৰু মোৰ মতে বন্য জীৱ জন্তু বা যিবিলাক জীৱ জন্তু বাহিৰত ঘূৰি ফুৰি বিচৰণ কৰি ভাল পায়, তেওঁলোকক আমি মুক্ত মনেৰে থাকিব দিব লাগে। আৰু মই আপোনালোকক কোনোবা দিনা ভিডিঅ' বনাই দেখাম। মোৰ গলিতে এজন মানুহ আছে, ৰয়েল এনফিল্ড এখন লৈ আহে আৰু সদায় ৰাতি প্ৰায় 10 লিটাৰ গাখীৰ আৰু ব্ৰেড কুকুৰবিলাকক, ৰাস্তাৰ কুকুৰবিলাকক খুৱায়। সেয়াও প্ৰকৃতি প্ৰেম, আপুনি তেনেদৰেও কৰিব পাৰে। কিন্তু আপুনি যে পোহনীয়া কুকুৰ এটি ৰাখি গোটেই পৰিৱেশটো বিনষ্ট কৰিব, গোটেই অঞ্চলটোৰ মানুহ ঘূৰিব নোৱাৰে, ফুৰিব নোৱাৰে, ৰাস্তাত ওলাব নোৱাৰে, ল'ৰা ছোৱালী খেলিব নোৱাৰে, এনেকুৱা এটা বিনষ্ট পৰিৱেশ আপোনালোকে সৃষ্টি নকৰিব। আৰু মোৰ এই কথাখিনি যদি আপোনালোকৰ গাত লাগিছে প্লিজ ক্ষমা কৰিব, কিন্তু এনেদৰে নাভাবিব যে মই ক্ষমা কৰিব বুলি ক'ম, কাৰণ মই প্ৰকৃত সঁচা কথা কৈ আছোঁ। আৰু
যিসকল ব্যক্তিয়ে এই কামটো কৰি আছে মই তেওঁলোককহে কৈছোঁ, আৰু আপোনালোকৰ লগৰ বন্ধু কোনোবাই যদি এই কামটো কৰি থাকে তেওঁলোকলৈ এই ভিডিঅ'টি প্ৰেৰণ কৰিব, যাতে অকণমান হ'লেও তেওঁৰ গাত লাগে আৰু অকণমান হ'লেও যাতে আমাৰ সমাজখনৰ প্ৰতি সচেতনতা দেখায় তেওঁলোকে। সেই কামবিলাক কৰোঁতে অকণমান সংযম ৰক্ষা কৰি, মানে বেছি আৱেগিক নহয়, বেছি মানে সেই কুকুৰৰ প্ৰতি যিটো অগাধ প্ৰেম, সেই প্ৰেমটো দেখুৱাই যাতে মানৱতাটো পাহৰি নাযায় বা মানুহৰ প্ৰতি পাহৰি নাযায়। সৰু ল'ৰা ছোৱালীৰ যিটো খেলাৰ এটা পৰিৱেশ বা মানুহ এজন ৰাস্তাৰে সুচাৰুৰূপে খোজকাঢ়ি যাব পৰা পৰিৱেশ, সেই পৰিৱেশটো যাতে বিনষ্ট নকৰে, সেই কথাটিৰ প্ৰতি লক্ষ্য ৰাখি মই আজি এই ভিডিঅ'টি বনালোঁ। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। যদি আপোনাৰ ভিডিঅ'টি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।